এইবিলাক হ'ল একোটা মই ভাবোঁ যে একোটা আত্মঘাতী ব্যৱস্থা। কেইদিনমান আগতে যতীন বৰাৰ চিনেমা এখন ওলালে, মোৰ চোৱাৰ সুবিধা নহ'ল। চিনেমাখনক লৈ বিজেপি কংগ্ৰেছ, এতিয়া যদি বিজেপিয়ে কংগ্ৰেছ কৰিব লাগে, আমি চব বিজেপিৰ মানুহক কৰিলোহেঁতেন যে চিনেমাখন চাব লাগে, চবেই চাব গ'লহেঁতেন, চিনেমাখন হিট হ'লহেঁতেন। কিন্তু এইটো পাৰ্টি বুলিহে চাব গ'ল, আৰ্টিষ্টিক বুলিতো আৰ্ট বুলিতো চাব নগ'ল। সেই ঠিক তেনেধৰণে আজিকালি এই ধৰণৰ এটা নতুন পৰম্পৰা ফেচবুক ছ'চিয়েল মিডিয়াত আৰম্ভ হৈছে, যিটো চলচ্চিত্ৰ উদ্যোগটোৰ বাবে বিপদৰ ঘণ্টা। মই ভাবোঁ যে তেনেকুৱা সৰু সৰু কামবিলাকৰ পৰা আমি দূৰত থাকিব লাগে, কাৰণ লং টাৰ্ম আমাৰ এফেক্ট বহুত হৈ যায়। বোলছবি গৃহ এটা নিৰ্মাণ কৰি উলিয়াইছে। ইয়াত অত্যাধুনিক ছাউণ্ড টেকন'লজিও বিশেষকৈ ডলবি ছাউণ্ড অনা হৈছে। ছবিৰ প্ৰিমিয়াম বা সৰু দৰ্শকক ছবি দেখুৱাব বিচাৰিলে এই ছবিগৃহটো যথেষ্ট হেণ্ডি হ'ব, কামত আহিব। মই চলচ্চিত্ৰ উন্নয়ন নিগমক ধন্যবাদ জনাইছোঁ, অধ্যক্ষ সীমান্ত শেখৰ ডাঙৰীয়া আৰু উপাধ্যক্ষ আলক্ষ বৰুৱা ডাঙৰীয়াক এই প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ বাবে। আৰু অনাগত দিনত অসমীয়া চলচ্চিত্ৰৰ উন্নয়নৰ বাবে বা চলচ্চিত্ৰ জগতখনক আগবঢ়াই নিবলৈ আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা আকৌ এবাৰ দোহাৰিছোঁ। সীমান্ত শেখৰক আপোনালোকে সুধিলে ভালকৈ গম পাব। 5টা নতুন চিনেমা হল আমি বনাই সম্পূৰ্ণ কৰিছোঁ। 9টা চিনেমা হল আমি মেৰামতি কৰাৰ কাৰণে সহায় আগবঢ়াইছোঁ। কিন্তু আমি আৰু বেছি কৰিব খোজোঁ চিনেমা হল, তাৰ বাবে আমি প্ৰচেষ্টাও লৈছোঁ, পুঁজি আদিও আছে। খালি আমাৰ যিসকল এণ্টাৰপ্ৰিনিয়ৰ আছে তেওঁলোক আগবাঢ়ি আহিব লাগে আৰু চৰকাৰৰ লগত বুজাবুজিৰ চুক্তি কৰিব। চাওক, যদি টেকন'লজি নাথাকে বা চিনেমাৰ প্ৰডাকশ্যন ভাল নহয়, একেজন দৰ্শকে হিন্দী চিনেমা, দাক্ষিণাত্য চিনেমা আৰু অসমীয়া চিনেমা তিনিটা যেতিয়া পাৰ্থক্যটো খুব বেছি সন্মুখলৈ আহে, তেতিয়া সাধাৰণতে দৰ্শকজনৰ এটা ৰিলাক্টেঞ্চি এটা হয়। সেইকাৰণে মই ভাবোঁ যে টাইম আহিছে এতিয়া টেকন'লজিক ব্যৱহাৰ কৰা, খুব ভাল কৰি আমি টেকন'লজিক আগবঢ়াই লৈ যোৱা, আৰু লগত আমাৰ পৰম্পৰা দুইটাৰ এটা ভাল চিনাৰ্জি এটা কৰিব। মই ভাবোঁ যে তেনেকৈ আমি ভৱিষ্যতত আগবাঢ়িব লাগে। ঐতিহাসিক চৰিত্ৰসমূহ নৱপ্ৰজন্মৰ সন্মুখত উপস্থাপনৰ এক সোণোৱালী ধাৰা অব্যাহত আছে। ইয়াৰ সমান্তৰালভাৱে ভাৰতীয় চলচ্চিত্ৰ জগতত সমসাময়িক ঘটনাৰাজিৰ আলমতো এনে বহু কথাছবি নিৰ্মাণ হৈছে, যি দেশৰ চলচ্চিত্ৰ ইতিহাসৰ মাইলৰ খুঁটা স্থাপন কৰিছে। বহুতো চলচ্চিত্ৰই মানুহৰ বিবেকক স্পৰ্শ কৰি গৈছে। চলচ্চিত্ৰক মাধ্যম হিচাপে লৈ সমাজলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব পৰাটো দৰাচলতে একোজন পৰিচালক আৰু কলা কুশলীৰ দক্ষতাৰ পৰিচায়ক। ভাৰতীয় কথাছবি জগতৰ গৌৰৱময় যাত্ৰাৰ সহযোগী হিচাপে 1935 চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত জয়মতী চলচ্চিত্ৰৰে অসমীয়া চলচ্চিত্ৰই সোণসেৰীয়া যাত্ৰা আৰম্ভ কৰিছিল। যোৱা 9টা দশকত বহু ঘাত প্ৰতিঘাতৰ মাজেৰে আগুৱাই অসমীয়া চলচ্চিত্ৰই ভাৰত তথা বিশ্বৰ চলচ্চিত্ৰ জগতত এক সন্মানজনক স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। অসমীয়া চিনেমাই অসমৰ চহকী সংস্কৃতিৰ ঐতিহ্যৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। অসমীয়া চিনেমাৰ অনন্য কাহিনী, স্পন্দনশীল দৃশ্য আৰু হৃদয়স্পৰ্শী অভিনয়ে দৰ্শকক মোহিত কৰি আহিছে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাছবিত অসমৰ সৌন্দৰ্য, লোককথা, সাংস্কৃতিক পৰম্পৰা আদি সুন্দৰকৈ প্ৰদৰ্শিত হৈছিল। জয়মতীৰ পৰৱৰ্তী সময়ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী, ৰোহিণী কুমাৰ বৰুৱাৰ মনোমতী, পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰূপহী, কমল নাৰায়ণ চৌধুৰী বদন বৰফুকন, সুৰেশ চন্দ্ৰ গোস্বামীৰ ৰুনুমি, ফণী শৰ্মাৰ চিৰাজৰ দৰে ছবিয়ে অসমীয়া ছবি জগতত এক বিশেষ ছাপ এৰি থৈ গৈছে। 1950 চনৰ পৰা অসমীয়া চিনেমাৰ ইতিহাসত এক নতুন ঢৌৰ আৰম্ভণি হৈছিল।
ফণী শৰ্মা পৰিচালিত পিয়লি ফুকনে শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। অসমীয়া চলচ্চিত্ৰ জগতৰ বিখ্যাত পৰিচালক নিপ বৰুৱা আছিল 50ৰ দশকৰ এক উজ্জ্বল নক্ষত্ৰ। তেওঁ পৰিচালনা কৰা প্ৰথমখন চিনেমা আছিল স্মৃতিৰ পৰশ। 1950 চনত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই চিনেমা পৰিচালনাৰ জগতখনত খোজ পেলাইছিল। ডক্টৰ ভূপেন হাজৰিকাৰ পৰিচালিত এৰাবাটৰ সুৰে অসমীয়া চিনেমাক এক নতুন ভেটি দি আধুনিক ঢৌৰ সৃষ্টি কৰিছিল। 1979 চনত প্ৰভাত মুখাৰ্জীৰ পুবেৰুনে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাত সফল হৈছিল।